আজি আমি 8 সেন্ট্রাল পে কমিশন কাৰ্যকৰী হলে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বাঢ়িব সেই বিষয়ে আজিৰ এই ভিডিঅটোত সবিশেষ আলোচনা কৰা হ'ব যেহেতু সেন্ট্রাল গভৰ্ণমেণ্টে 8 সেন্ট্রাল পে কমিশন দিয়াটো ফাইনালাইজড হৈ গল আৰু আপোনালোক এই নোটিছখন চালে গম পাব আৰু নোটিছখনত মেনশন কৰা আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ পাৰ্সোনেল পিজি এণ্ড পেনশনছ ডিপাৰ্টমেণ্ট অফ পাৰ্সোনেল এণ্ড ট্ৰেইনিং আৰু ডেটটো দিয়া আছে 13 জানুৱাৰী দিনাখন এই নোটিছখন পাবলিশ কৰিছে সো ইয়াতে দিয়া আছে টু শ্ৰী শিৱ গোপাল মিশ্ৰা সো নেক্সটত দিয়া আছে স্যাৰ As you are aware, it has been decided to set up the 8th Central Pay Commission (CPC). The terms of reference of the 8th CPC are now to be finalized. It is therefore requested that suggestions of the staff side in this regard may please be sent to the undersigned at the earliest. গতিকে সেন্ট্রাল গভর্নমেন্টে 8 পে সেন্ট্রাল কমিশন দিয়াটো ফাইনাল হৈ গল আৰু যদিহে সেন্ট্রাল গভর্নমেন্টে দিয়ে তেতিয়াহলে অসম চৰকাৰৰ 8th সেন্ট্রাল পে কমিশনটো দিব সো এতিয়া কথা হল যে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বাঢ়িব আৰু হেতু ডিপেন্ড কৰিব যেটো ফিটমেন্ট ফ্যাক্টৰ আছে সেই ফিটমেন্ট ফ্যাক্টৰটো কিমান ধৰিব তাৰ ওপৰত ডিপেন্ড কৰিব ফিটমেন্ট ফ্যাক্টৰটো 1.9 বা 1.9 ৰ পৰা 2 ৰ ভিতৰত ধৰাৰ সম্ভাৱনা আছে আৰু আজি আমি ফিটমেন্ট ফ্যাক্টৰটো 2 ধৰি হিচাপ কৰি লম যে দৰমহা কিমান বাঢ়িব সো এতিয়া ডিপেন্ড কৰিব যে আপোনালোকৰ বেসিক পেটো কিমান আছে সো প্ৰথমতে বেসিক পেটো চাব সো তে বেসিক পেটো হ'ব আপোনালোকৰ যেটো পেবেন আছে সো পেবেন আৰু যেটো গ্ৰেড পে আছে সেই দুটা মিলাই পেলাই আপোনালোকৰ বেসিক পেটো হয় সো আমি পেবেনটো ধৰি লৈছো যে 14000 সো ধৰা হল যে 14000 ধৰা হল আৰু যেটো গ্ৰেড পে আছে গ্ৰেড পেটো হয় যে 7400 টকা সো এই দুটা যোগ কৰিলে পাম আমি 21400 টকা পাম সো এতিয়া কথা হল যেহেতু ফিটমেন্ট ফ্যাক্টৰটো 2 ধৰা হৈছে গতিকে ডাইৰেক্ট ইয়াৰ লগত আমি 2 টো পূৰণ কৰি দিম সো পূৰণ কৰিলে পাম সো 0 0 2 4 গুণ 8 2 গুণ 2 2 গুণ 4 42800 টকা পাম সো ইয়াৰ পৰা এতিয়া আমাক মাইনাস কৰিব লাগিব প্ৰথমতে যেটো আমাৰ এনপিএছ ত 10% ডিডাকশন কৰে মাইনাস কৰে গতিকে 42800 মাইনাস 10% সো এখিনি মাইনাস কৰিলে হ'ব আমাৰ সো 38520 টকা হ'ব আপোনালোকৰ বেসিক পে এতে ইয়াৰ লগত যেটো আমাৰ এইচআৰএ আছে হাউস ৰেন্ট আছে এই হাউস ৰেন্টটো ইয়াতে প্লাস কৰিব লাগিব আৰু হাউস ৰেন্ট হ'ব আপোনালোকৰ 7% হ'ব সো 7% হলে তেতিয়া হলে এই দুটা যোগ কৰিলে আমি পাম যে 41270 টকা পাম সো ইয়াৰ লগত আৰু এটা যেটো আপোনালোকৰ মেডিকেল আছে সেই মেডিকেলটো আপোনালোকে পাব যে 600 টকা পাব সো এতিয়া এইখিনি যোগ কৰিলে আমি পাম 600 হলে এফালে 817 তাছে 41 সো 41870 টকা হ'ব আপোনালোকৰ দৰমহা যদিহে 26 ৰ আগত যদি নতুনকৈ কোনোবাই যদি ৰেগুলাৰ চাকৰি যোগদান কৰে আৰু যদি গ্ৰেড 3 হয় তেতিয়া হলে হেতৰ 26 ত যেটো 8 পে কমিশন কাৰ্যকৰী হলে হেতৰ দৰমহা হ'ব যে 41870 টকা সো আপোনালোকে এতিয়া আপোনালোকৰ যেটো salary slip আছে হেতু উলিয়াই লব উলিয়াই লৈ যেটো আপোনালোকৰ বেসিক পে আছে সেই বেসিক পেটোৰ লগত হেতু ফিটমেন্ট ফ্যাক্টৰ 2 দিলে 2 টো পূৰণ কৰিব সো পূৰণ কৰাৰ পিছত যেহেতু এনপিএছ ৰ হয় এনপিএছ হলে সো এনপিএছ 10% এটো মাইনাস কৰিব মাইনাস কৰাৰ পিছত যেটো এইচআৰএ আছে এটো যেটো ঘৰ ভাড়া আছে হাউস ৰেন্ট এটো 7% এটো প্লাস কৰিব প্লাস কৰাৰ পিছত যেটো আপোনালোকৰ মেডিকেল আছে মেডিকেলটো 600 টকা হয় হেতু ইয়াতে যোগ কৰি দিব এখিনি টোটাল কৰিলে যেটো হ'ব হেতু আপোনালোকৰ দৰমহা তাৰ পিছত যেটো ডিএ আছে সেই ডিএ টো এতিয়া এটো 0 হৈ যাব গতিকে 0 ৰ পৰা নতুনকৈ আৰম্ভ হ'ব আজিৰ ভিডিঅটোত এখিনি আলোচনা কৰিবলগীয়া আছিল আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ